নমস্কাৰ গুগল স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগিতাসকলক স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ কামাখ্যা ৰেল ষ্টেচনত আৰু কামাখ্যা ৰেল ষ্টেচনত আহি কিছু সময় পূৰ্বে সুকলমে আহি উপস্থিত হৈছে গুৱাহাটীত অসমৰ হেণ্ড টু হেণ্ড দলটো যিহেতু সকলোৱে গম পাইছিলে 9 পৰা 11 মে'লৈ ৰাজস্থানত অনুষ্ঠিত হ'ব লগা আছিলে ৰাষ্ট্ৰীয় হেণ্ড টু হেণ্ড চেম্পিয়নশ্বিপ আৰু এই চেম্পিয়নশ্বিপখন ভাৰত আৰু পাকিস্তানৰ যুদ্ধ চলি আছিলে সেই যুদ্ধৰ কাৰণে বাতিল কৰা হৈছিলে এই টুৰ্ণামেণ্টখন তাৰ পাছৰ পৰ্যায়ত হাৰিয়ানাৰ পৰা তেখেতসকলক ঘূৰাই পঠোৱা হৈছিলে বা দিল্লীলৈ তেখেতসকল যাব পৰা নাছিলে আমি সমগ্ৰ বিষয়সমূহ পাতিম তেখেতসকলৰ লগত যেহেতু মূলত আছে খেলুৱৈসকল যেহেতু 14জনীয়া দল ৰাজস্থানৰ অভিমুখে গৈছিলে আৰু কিছু মুহূৰ্তৰ পূৰ্বে কামাখ্যা ৰেল ষ্টেচনত আহি তেখেতসকল ভৰি দিছেহি আৰু দলটোৰ নেতৃত্বত আছিলে হেণ্ড টু হেণ্ড সন্থাৰ সন্মানীয় সম্পাদক দেৱজিৎ গগৈ ডাঙৰীয়া লগতে আছিলে প্ৰশিক্ষক মানস প্ৰতিম কোঁৱৰ আৰু লগতে কেইবাগৰাকী খেলুৱৈ আছিলে তেখেতসকলে বিভিন্ন অভিজ্ঞতাৰ সন্মুখীন হ'ল আমি আহিব বিচাৰিছোঁ আপোনাৰ ওচৰলৈ কি ক'ব গোটেই বিষয়টো সন্দৰ্ভত আমাৰ যেহেতু অসম টিমটো 6 তাৰিখত ৰাওনা হৈছিলে ৰাজস্থানৰ যোধপুৰত যিখন আমাৰ হেণ্ড টু হেণ্ড ফাইটিং চেম্পিয়নশ্বিপ আছিলে 9 তাৰিখৰ পৰা 11 তাৰিখলৈ হোৱা কথা আছিলে যেহেতু সাম্প্ৰতিক পৰিস্থিতিত আমাৰ খেলখন বাতিল কৰা হৈছে কাৰণ দেশ প্ৰথম তাৰপিছতে বাকীবোৰ হ'ব আমি যিয়ে নহওক লাগে আমি নিজৰ দেশখনৰ কাৰণে চব কৰিবলৈ সাজু আছোঁ সেইকাৰণে আমি সাম্প্ৰতিক পৰিস্থিতিত আমাৰ খেলখন বাতিল কৰা হ'ল যেহেতু আমি অসমৰ পৰা গৈ যেতিয়া দিল্লীৰ পৰা ৰাজস্থান গৈ আছিলোঁ তেতিয়া প্ৰথম আমি হাৰিয়ানা পোৱাৰ আগতে জয়ছলমাৰ্গত বম্বিং হৈছিলে যিটো এয়াৰ ষ্ট্ৰাইক হৈছিলে পাকিস্তানৰ পৰা সেই পৰিস্থিতিত আমি চিন্তা কৰি আমাৰ দুটা টিম অলৰেডি গৈ যোধপুৰ পাইছিলেগৈ আমি ট্ৰেইনতে ডিচিশ্যন লৈ অল ইণ্ডিয়াৰ যিজন প্ৰেচিডেণ্ট আছে বা সৰ্বভাৰতীয় যিবিলাক টেকনিকেল পাৰ্চন আছে বা ইনচাৰ্জ আছে তেওঁলোকৰ লগত ডিছকাছন কৰি আমি খেলখন হঠাৎ পষ্টপন কৰিলোঁ কিন্তু এনেকুৱা আছিলে আমি ইয়াৰ পৰিস্থিতিৰ কথা আগতেও সুধি আছিলোঁ তেওঁলোকক যিখন অৰ্গেনাইজিং কমিটিক তেওঁলোকে আমাক আশ্বাসে দি আছিলে যে খেলখন হ'ব হেতুকে আমি অসমৰ টিমটো লৈ গৈছিলোঁ আমিও ইমান হেৰি নাছিলোঁ যে হঠাৎ যুদ্ধ পৰিস্থিতি সম্ভাৱ্য যুদ্ধৰ পৰিস্থিতি চলি আছিলে তথাপিও আমি অলপ যুদ্ধখন নহ'ব বা হেৰি ভাবি আমি গৈ আছিলোঁ যিহেতু হ'ল এটা ভাৰত চৰকাৰে সঠিক সিদ্ধান্তই লৈছে যিহেতু তেওঁলোকক উচিত মানে প্ৰত্যুত্তৰ দিয়াৰ সময় আহি পৰিছিলে সেই হেতুকে আমি আমাৰ খেলখন পষ্টপন কৰা হ'ল আমি এখন ভৱিষ্যতে গোটেই যুদ্ধ পৰিস্থিতিবিলাক শান্ত হ'ব তেতিয়া আমি এখন নেক্সট এইবছৰ লাষ্টত নহ'লে নেক্সট বছৰত অনুষ্ঠিত কৰিম যিহেতু আমাৰ টিমবিলাক গৈছিলে গোটেই ষ্টুডেণ্টখিনি গৈছিলে আমি কিদৰে আহি অসমলৈ আহি উভতি পাওঁ তাৰ ওপৰতে আমি সম্পূৰ্ণ গুৰুত্ব দিছিলোঁ আমাৰ টিকেটবিলাক আছিলে 13 তাৰিখে আমাৰতো খেলখন আমি 9 তাৰিখে আমি উভতি আহিব লগা হ'ল এই গতিকে আমি প্ৰথম যেতিয়া দিল্লী ৰিটাৰ্ণ ৰাতিপুৱা পাইছোঁ ৰিটাৰ্ণ পোৱাৰ পিছতে আমি টিকেট চাইছোঁ টিকেট নাই কাৰণ ট্ৰেইনৰ ডবাবিলাক ভৰ্তি হৈছে আমি লগালগ বাছত ব্যৱস্থা কৰিছোঁ বাছৰ পৰা আমি দিল্লী টু মুজাফৰপুৰ আহিলোঁ বিহাৰলৈকে বাছত আহিছোঁ একদম জীৱনৰ প্ৰথমবাৰ বাছত উঠিলোঁ এখন বাছত 80টামান মানুহ উঠে আমাৰ ল'ৰা ছোৱালীবিলাকৰ তথাপি আমি ভালকৈ বহিবলৈ পালোঁ মানে এনেকুৱা বাছ দেখা নাছিলোঁ সেইটো এটা অভিজ্ঞতা হ'ল আমাৰ চবৰে অভিজ্ঞতা হৈছে তাৰপিছত মুজাফৰবাদৰ পৰা আমি আহিলোঁ শিলিগুৰিলৈ বাছত এখন ভাল বাছতে আহিছোঁ ছেমি স্লিপাৰ তাৰপিছত আমি নেক্সট আৰ্লি মৰ্ণিং আজি আমি এখন কি আছিলে নৰ্থ ইষ্ট আহি আমি আনন্দ বিহাৰত যিখন আহি সেইখনত আহি গুৱাহাটীত এতিয়া উপস্থিত হৈছোঁ সুকলমে গুৱাহাটীৰ পৰা দিল্লী গৈছিলে দিল্লীলৈ যোৱা বাটতে আপোনালোকক নমাই দিয়া হৈছিলে হাৰিয়ানাত নমাই দিওঁতে আপোনালোকৰ কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈছিলে মানে সুৰক্ষাৰ খাতিৰত নমোৱা হৈছিলে আপোনালোকক হয় আমি ইমান বিশেষ ভবা নাই যিহেতু খেলখন বাতিল হ'ল বুলি কোৱাৰ কাৰণে আমি গোটেইবিলাক হুৰমুৰকৈ নামি দিয়া হৈছে যিহেতু আমি যুদ্ধটো আৰম্ভ হৈ গৈছে তেতিয়া সেইফালে দেখিছোঁতো এয়াৰ ষ্ট্ৰাইক হৈছে হোৱাৰ কাৰণে আমি যিমানখিনি ষ্টুডেণ্ট আছিলে পেৰেণ্টছ সকলোৱে আমাক সহযোগ কৰিছে পেৰেণ্টছ অভিভাৱকসকলক তেওঁলোকেও সহযোগ কৰিছে যিহেতু তেওঁলোকে লগত গৈছে যাতে আমি কোনো ইমান চিন্তিত হোৱা নাছিলোঁ কাৰণ আমাৰ ইণ্ডিয়াৰ ডিফেন্স ছিষ্টেম আমি ষ্ট্ৰং বুলি ধৰি লওক আগতে আমি অলপ যিমানটো গম পাইছিলোঁ ধৰি লওক হিচাপত মানে সেইটো হিচাপত আমি এতিয়া সিমানটো চিন্তা কৰা নাই আৰু যি হ'ব আৰু তেনেকুৱা টাইপতে গৈ আমি নামি আহিছোঁ তথাপিও আমি দিল্লী পালোহি ৰাতিপুৱা 5টামান বজাত পাইছোঁহি উভতি আহি হয় আৰু আপোনালোকৰ যিখিনি মানে খৰচা পাতি যাতায়াত আপোনালোক নিজেই বহন কৰিব লগা হৈছে বা কোনোবা সহায় সহযোগ কৰিছে নাই আমাৰ আমি নিজেই গোটেইখিনি খৰচ কৰিছোঁ ষ্টুডেণ্ট পেৰেণ্টছ সকলোৱে মিলি সহযোগ কৰিছোঁ এইবিলাক আমি পিছত হিচাপ নিকাচবিলাক কৰিম কি হয় কি নহয় এতিয়া আমি এটাই চিন্তা কৰিছোঁ আমি খেল আমি পিছতো খেলি থাকিব পৰা যাব ভৱিষ্যতেও খেলিব পৰা যাব আমাৰ যদি খেলুৱৈখিনি সুৰক্ষিত থাকে বা আমি যদি সুৰক্ষিত থাকোঁ দেশখন যদি সুৰক্ষিত থাকে আমি নিশ্চয় অনাগত দিনত আৰু ভাল খেল খেলিব পাৰে বুলি আশা ৰাখিছোঁ হয় পৰৱৰ্তী সময়ত সেইখন খেল কেতিয়া অনুষ্ঠিত হোৱাৰ পৰৱৰ্তী সময়ত এই খেলখন আমাৰ নাচিকত হোৱাৰ চিন্তা কৰা হৈছে আমাৰ যিবিলাক ইয়াৰ ষ্টুডেণ্ট গৈছে আগন্তুক যিখিনি ষ্টুডেণ্ট ভাগ লৈছে সেইসকলৰ
তাৰ খেলৰ যিবিলাক থকা খোৱাৰ কমপ্লিট ব্যৱস্থা ফেডাৰেশ্যনে কৰাৰ আশ্বাস দিছে আমাক। আমাৰ ল'ৰাখিনি খালি খেলিবলৈ যাব লাগে। আৰু আমিও এতিয়া সেই যুগতে এতিয়া যদি আকৌ চিটুৱেশ্যন ভাল হয়, আমি অসমত এখন খেল জুলাই মাহত অনুষ্ঠিত কৰিম তেওঁলোকক লৈ। হয়, এইকেইদিনত আপোনালোকে যিহেতু কেইবাদিনো জাৰ্ণি কৰি আছিলে, বাছত জাৰ্ণি কৰিছে, ৰেলত জাৰ্ণি কৰিছে, ইতিমধ্যে শিলিগুৰিৰ পৰা বৰ্তমান সময়ত গুৱাহাটীত আহি উপস্থিত হৈছে। গতিকে এই সময়ত আপোনালোকৰ অসমৰ পৰা বিভিন্ন হ'লে ফোন কল গৈছিলে, তেখেতসকলে কি কৈছিলে তেতিয়া? বহুত যথেষ্ট ফোন কল গৈছে। আমাৰ আছাম অলিম্পিকৰ পৰা গৈছে, ধৰি লওক ফোন কল সুধিছে চবৰে, মানে কেনেকৈ কুশলে আছেনে কৈছে। মই বোলো নাই, ঠিকে আছোঁ, চিন্তা কৰিব নালাগে, আমি মেনেজ কৰি পিনি আহি আছোঁ, আমি লগ পাম আকৌ। হয়, তেনেকৈ কৈছে। মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এই মুহূৰ্তত যাব আহিছোঁ মানস প্ৰতিম কোঁৱৰ, এই টিমটোৰ কোচ হিচাপে গৈছিলে। কি ক'ব এই মুহূৰ্তত, যিহেতু নেশ্যন ফাৰ্ষ্ট, তাৰপাছত খেল? হয়, আমি সকলোকে ধন্যবাদ জনাইছোঁ, যিহেতু আমাৰ সকলো সহায় সহযোগিতাত আমি বৰ্তমান আহি গুৱাহাটীত পালোঁহি। যিহেতু আমি 6 তাৰিখে আমি ইয়াৰ পৰা গৈছিলোঁ কামাখ্যাৰ পৰা দিল্লীৰ পৰা। তাৰপিছত তাৰ পিছদিনাখনেই আমাৰ সেইদিনাখনেই ৰাতিলৈ আমাৰ যোধপুৰলৈ ট্ৰেইন আছিলে। তো ট্ৰেইন আমি গৈ থকা অৱস্থাতে আমাৰ সকলো ডিচিশ্যন হ'ল। তাতে মানে আমাৰ বহুতখিনি খবৰ আহি পালেহি, যিহেতু ভাৰত পাকিস্তানৰ খবৰ সকলোৱে পায়ে আছে। তো গতিকেলৈ সেইখিনি সময়তে আমাৰ গোটেই আলোচনা বিলোচনা হৈ পিনি যে সিদ্ধান্ত হ'ল খেলখন পষ্টপন কৰা হৈছে বুলি। তো গতিকেলৈ আমাৰ যোধপুৰলৈ যোৱাৰ কোনো কাৰণ নাছিলে। আৰু যোধপুৰলৈ গৈ পিনি হয়তো আমি তেতিয়া ভাবিলোঁ যে যোধপুৰলৈ গৈ পিনি আমাৰ বেছি কষ্ট হ'ব বা বেছি আমি তাত ফচি যাবলগীয়া হ'ব নেকি বা কিবা হ'ব নেকি। তো আমি নেটত চালোঁ যে তাত আমি অলপ আগলৈ গৈ পিনি ৰেৱাৰী বুলি এটা ষ্টেচন আছিলে, তো যিটো ডাঙৰ ষ্টেচন হয়, তাতে আমি নামিলে আমাৰ নেক্সট সুবিধা কি হ'ব, অসুবিধা কি হ'ব তাকে ইচ্ছামতে নামিছিল তাতে? হয়, ইচ্ছামতে নামিবলগীয়া এইকাৰণে হ'ল আমি ল'ৰা ছোৱালী লৈ আহিছোঁ। যিহেতু আমি নিজে ল'ৰা ছোৱালী লৈ গৈছোঁ, আমাৰ নিজৰ কথা আছে, ল'ৰা ছোৱালীৰ কথা আছে। তো আমি প্ৰত্যেকটো ল'ৰা ছোৱালীৰ দায়িত্ব যিহেতু আছে, আমি ল'ৰা ছোৱালীৰ ওপৰত চাবই লাগিব। যিহেতু আমাৰ দেশখনৰ লগতে আমাৰ যুদ্ধ চলি আছে, আমি দেশখনৰ কথা মানিব লাগিব। আৰু দেশখনৰ আমি যি হৈছে আমি সহায় সহযোগিতা কৰিব লাগিব। তো গতিকেলৈ যেনেকৈ খেলৰ ফেডাৰেশ্যনৰ পৰা যেতিয়া সিদ্ধান্ত ল'লে যে খেলখন পষ্টপন কৰিছে, সেই গতিকেলৈ আমিও ট্ৰেইনৰ পৰা আমি নামি দিবলগীয়া হ'ল। কাৰণ কেলৈ তালৈ গৈ পিনি আগলৈ গৈ হয়তো আজি আমি ঘূৰি আহিব নাপাবও পাৰিলোঁহেঁতেন, দুদিনমান তাতে ফচিবলগীয়া হ'লহেঁতেন, যিহেতু তাতো আশে পাশে মানে এয়াৰষ্ট্ৰেক চলি আছে। তো গতিকেলৈ ধন্যবাদ জনাইছোঁ সকলোকে, আমাক বহুতে খবৰ কৰিছে। আৰু এটা বস্তু আমাৰ ডাঙৰ এটা এক্সপিৰিয়েঞ্চ এটা হ'ল, যিহেতু আমি বাই ট্ৰেইন আপ ডাউন কৰোঁ, সকলো ক্ষেত্ৰতে ট্ৰেইনতে অহা যোৱা কৰোঁ। যিহেতু আমি নেশ্যনেল খেলিবলৈ গ'লে এইবাৰ আমি বাছত আহিলোঁ। বাছৰ অভিজ্ঞতা এটা বৰ ধুনীয়া অভিজ্ঞতা হ'ল। তো দিল্লীৰ পৰা বিহাৰলৈকে বাছত আহিলোঁ। বিহাৰত আমি দিনটো কটালোঁ, প্ৰায় আকৌ 6-6:30 বজাত আকৌ বাছৰ পৰা বিহাৰৰ পৰা শিলিগুৰিলৈকে আমি আহিলোঁ। তো এইখিনি সময়ত আমাৰ সকলো ষ্টুডেণ্ট তথা আমাৰ যি পেৰেণ্টছসকল গৈছিলে, সকলোৱে আমাক সহায় কৰিছে, সকলোৱে আমাক ছাপোৰ্ট কৰিছে যে এই বুলি যে একো নহয়, আমাৰ যি হ'ল ভালৰ কাৰণে হ'ল। আমি তাত নামি দিলোঁ, আমাৰ ইচ্ছাৰে নামিছোঁ। আৰু ফেডাৰেশ্যনৰ কথা আমি শুনি নামিবলগীয়া হ'ল। তো সেই গতিকেলৈ বৰ্তমান সময়ত আমি এটাই বিচাৰোঁ যে দেশখন সুৰক্ষিত হওক, এই যুদ্ধ যি চলি আছে তাৰ এটা সম্পূৰ্ণ এটা ৰিজাল্ট ওলাওক। তাৰ পাছত আমি পৰৱৰ্তী সময়ত যিবোৰ খেল আমি তাত হ'ব বা অনুষ্ঠিত হ'ব, তাৰ কাৰণে আমি পুনৰ উৎসাহেৰে আমি আগবাঢ়িবলৈ চেষ্টা কৰিম। ধন্যবাদ। যিহেতু কণ ল'ৰা ছোৱালীও গৈছিলে জুনিয়ৰ পৰ্যায় বা ছাব জুনিয়ৰ পৰ্যায়ত, গতিকে তেখেতসকলক লৈও নিশ্চয় চিন্তিত হৈছে। সকলোৱে হয়তো গাৰ্জেন যোৱা নাছিলে, অলপ নহ'লে অলপতো শংকা আহিছিল। হয়, নিশ্চয়। আমাৰ সেইবাবেই আমি চিন্তা কৰিলোঁ যে যি হওক দেখা যাওক, আমি ডাঙৰ এটা ষ্টেচন পালোঁ আগলৈ, আমি তাতে নামি দিওঁ। তাৰপিছতে আমি চালোঁ যে দিল্লীলৈ বুলি আকৌ এখন ট্ৰেইন পাম লগতে। তো গতিকেলৈ সেইখন ট্ৰেইনতে আমি ঘূৰি আহিম বুলি আমি তাতে নামি দিয়া হ'ল। আমাৰ লগতে একচুৱেলি দিল্লীৰ পৰা বিহাৰৰ এটা টিমো গৈছিলে। তো দুইটা টিমে আমি সেই তাতে নামি দিলোঁ। তেওঁলোকে আৰু আমি একেখন ট্ৰেইনতে আহিলোঁ ঘূৰি, তেওঁলোকে খালি বেলেগ ট্ৰেইনত গুচি আহিলে, জেনেৰেল দবাতে নে কিবাতে, কিন্তু আমি বাছত আহিবলগীয়া হ'ল। আগতো হয়তো এনেকৈ গৈছে খেলিবলৈ, কিন্তু ধৰি লওক এটা পদক নোহোৱাকৈ হয়তো প্ৰথমবাৰৰ কাৰণে আহিব লগা হৈছে। তথাপিতো নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত মনত এটা গৌৰৱৰ ভাৱ নিশ্চয়কৈ ফুটি উঠিছে আপোনাৰ নিজৰ সকলোৰে মনত। হয়, নিশ্চয়। আমি প্ৰত্যেকজন ষ্টুডেণ্টে ভাবিছিলে বা প্ৰত্যেকজন আমাৰ কোচ আছে, প্ৰত্যেকজনে ৰেফাৰী আছে, প্ৰত্যেকজনে ভাবিছিলে যে আমি প্ৰত্যেকজনে এটা মেডেল ডিঙিত আমি ওলমাই আনিম খেলখনত খেলি পিনি। যিহেতু প্ৰায় 16খনমান ষ্টেটে ইয়াত জইন কৰিছিলে, প্ৰত্যেকৰে ভাবিছিলে যে এটা মেডেল কঢ়িয়াই আনিম। কিন্তু বৰ্তমান পৰিস্থিতিৰ ওপৰত আমি চাব লাগিব, পৰিস্থিতিয়ে আমাক যিখিনি দিলে। তো গতিকেলৈ মেডেল যে নাপালোঁ তাৰ কোনো ডাঙৰ কথা নহয়, খেলিবলৈ নাপালোঁ তাৰ কোনো ডাঙৰ কথা নহয়। আমি সকলোৱে আমাৰ দেহ মন আদি কৰি সকলো ভাল হৈ পিনি আমি যে বৰ্তমান সেই গুৱাহাটীত উপস্থিত হ'লোহি, তাৰ কাৰণে আমি সকলোকে ধন্যবাদ জনাইছোঁ।
এতিয়া মানে আজি গুৱাহাটীত যিহেতু উপস্থিত হ'লহি আহি পেলাই প্ৰায় 9:30 বজাত, গতিকে অলপ ভাল লাগিছে মনটো। নিশ্চয় ভাল লাগিছে। আমাৰ বিশেষকৈ আমাৰ ছাৰ মোৰ আমাৰ দুজনমান আমি ডাঙৰ ছিনিয়ৰ মানুহ গৈছিলোঁ, তেওঁলোকে আমি সদায় প্ৰত্যেক টাইমতে চিন্তা কৰিছিলোঁ যে আমাক যাতে ক'তো বাধা বিঘিনি নাহক, আমি ক'তো যাতে ৰখিবলগীয়া নহয়। কাৰণ কেলৈ হয়তো যিজন পেৰেণ্টছ গৈছে লগত, সেই পেৰেণ্টছৰ ঘৰতো মানুহ আছে, ল'ৰাটোৰ লগত বাপেক যাব পাৰে কিন্তু মাকজনী ঘৰত আছে বা আমাৰ নিজৰ মা দেউতাহঁত ঘৰত আছে। তো সেই গতিকেলৈ প্ৰত্যেকটো সময়তে আমাক ফোন কৰি আছে, যিহেতু আমাৰ চিটুৱেশ্যনটো দেখা নাই তেওঁলোকে, তো 10টা কথা চিন্তা কৰি পিনি হয়তো আমালৈ ফোন কৰি আছে। তথাপিও আমি সেইখিনি মিলাই আছোঁ যে আমাৰ একো প্ৰব্লেম হোৱা নাই, আমি তেনেকৈ আছোঁ, ভিডিঅ' কলিং কৰিছোঁ বা ফটো দেখাইছোঁ, আমি ঠিকে আছোঁ, আশ্বাস দিছোঁ আমি ঠিকে আছোঁ, আমি তেনেকৈ ঠিকে আহি পিনি ঘৰ পালোহি, তাৰ কাৰণে মনটো ভাল লাগিছে আজি। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই খেলুৱৈসকলৰ মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। মই তোমাৰ ওচৰলৈ আহিছোঁ, কি ক'বা? এতিয়াতো একো কোৱাৰ ৰাস্তা নাই, যিহেতু বেয়া লাগিল, ইমান কষ্টকৈ গৈছিলোঁ খেলিবলৈ, ভাৱ এটা লৈ গৈছিলোঁ যে গ'ল্ড মেডেল আনিম, এইটো কিন্তু এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ। যে ৰাস্তাত প্ৰথমবাৰ হ'ল এনেকুৱা, ৰাস্তাত অহা ৰাস্তাত পৰা ঘূৰি আহিলোঁ, এইটো মনটো বেয়া লাগিল। তথাপিতো যিহেতু এইটো এটা পৰিস্থিতিৰ সময় আহ্বান আছিলে, গতিকে নিশ্চয়কৈ ভালদৰে সুকলমে ঘূৰি আহিলে, ভাল লাগিছে? ভাল লাগিছে, য'ত জেগা ঘূৰি আহিলোঁ, ভালে ভালে ঘূৰি আহিলোঁ। ছাৰহঁতে যিহেতু ঘূৰাই লৈ আনিল, ধন্যবাদ ছাৰ, মানস দা, দেৱজিৎ ছাৰ, ধন্যবাদ জনাইছোঁ আপোনালোকে ভালে ভালে ঘূৰাই আনিল যিহেতু, আৰু একো কষ্ট দিয়া নাই যিহেতু, একোৱে সেইটোৱে ক'ম আৰু। নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন, তোমাৰ ওচৰলৈ আহিছোঁ, কি ক'বা? কেনেকুৱা এক্সপিৰিয়েঞ্চ হ'ল? ভাল বেয়াৰ মাজতে। দুখ লাগিছে নেকি? অলপ অলপ লাগিছে, তথাপিতো ভালো লাগিছে যিহেতু সুকলমে আহি ঘৰ পালাহি। খেলটো পিছতো খেলিব পাৰিবা, কিন্তু নেশ্যন ফাৰ্ষ্ট। হয়। প্ৰদিত গগৈ। তোমাৰ নামটো? দৰ্পণ বৰা। কি ক'বা? তাত গৈ কেনে আমি ঘূৰি আহিবলগীয়া হ'ল, বেয়া লাগিছে। ভয় লাগিছে নেকি মনত? নাই লগ। ভয় লগা নাই। ছাৰহঁতে ভালে ভালে লৈ আহিলে তোমালোকে। ছাৰ আৰু তোমাৰ ওচৰলৈ আহিছোঁ, কি ক'বা? কি কওঁ, অলপ মানে বেয়া লাগিছে কি মানে খেলিব পৰা নাই, কিন্তু মানে সেইটো আছে কি আমাৰ যে ছাৰ আছিলে, আমাক মানে বহুত টিমবিলাক আছিলে যে মানে ৰাস্তাত ৰখি দিছে, তাত যাইখিনি ৰখিছে, কিন্তু ছাৰ কৈছে কি ইমান ৰিস্ক ল'ব নোৱাৰিম, যদি এটাক পৰিছে তাতে আমাক মানে ৰাস্তাতে নমাইখিনি, তাৰপিছত আকৌ ট্ৰেইনত লৈছোঁ, তাৰপিছত মানে এনেকৈ হৈছে কি যে টিকেট পোৱা নাই, জেনেৰেলত আহিব পাৰিলোঁ, কিন্তু ছাৰ কৈছে ইমান বাচ্চাবোৰক বহুত কষ্ট পাব বুলি আমাক বাছত লৈ আনিছে। মানে ইমান পইচা বহুত খৰচ হৈছে, কিন্তু আমাক ভাল কৰি আনিছে ইয়ালৈ। আমি মানে মনত মানে অলপ বেয়া লাগিছে যে কি গৈছোঁ, ইমান দূৰলৈকে গৈছোঁ, কিন্তু খেলা নাই গেমটো, এনেই আহিছোঁ, বেয়া লাগিছে সেইকাৰণ। কিন্তু সেইটো মানে মনত ভাল আছে যে কি ছাৰটো আমাক ভাল কৰি ঘৰ পৰাই পਹੁঁচাই দিছে, আৰু একো নাই, নেক্সট টাইম খেলিম। আৰু কৈছে কি ফেডাৰেশ্যন কৈছে কি আকৌ মানে নেক্সট এইবোৰ যে এটেক হৈ আছে সেইবোৰ শেষ হোৱাৰ পিছে আকৌ আমাৰ গেমটো হ'ব বুলি ছাৰে কৈছে কি এতিয়া অসমতো আমাৰ মানে যি হেণ্ড টু হেণ্ড গেম আছে, যদি ভালকৈ মানে আমি খেলি আছোঁ এতিয়া, ছাৰো মানে কৈছে কি অসমতো পাতিব বুলি। সেইটো ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই তোমাৰ ওচৰলৈ আহিছোঁ, কি ক'বা? প্ৰথমতে যেতিয়া কেঞ্চেল হৈছে বুলি কৈছে খেল, তেতিয়া মানে বহুত বেয়া লাগিছিলে। মানে চবেই আশা কৰি আছিলে ন, পেৰেণ্টছে আশা কৰি আছিলে, টিচাৰ্ছে চবেই মানে চিন্তা কৰি আছিলে কেনেকুৱা হ'ব খেল। মানে তাৰপিছত গম পাই মানে টিচাৰ্ছহঁতে আৰু পেৰেণ্টছেতো মানে বহুত বেয়া লাগিছে। তাৰপিছত প্ৰথমতে বেয়া লাগিছে, তাৰপিছত যেতিয়া ক'লে যে পষ্টপন হ'ল, খেলটো পিছত হ'ব বুলি ক'লে, তেতিয়া অলপ ভাল লাগিছে আৰু। কিন্তু তাত যেতিয়া তাত আছিলোঁ, তাত এয়াৰ ষ্ট্ৰাইক হৈছে বুলি গম পাইছোঁ। তাৰপিছত তেতিয়া তাত ভয় লাগিছিলে, কিন্তু এতিয়া ভালে ভালে ঘূৰি আহিলোঁ। আমাৰ ছাৰসকলে মানে ভালে ভালে ঘূৰাই আনিলে, সেইটো মানে বহুত ভাল লাগিছে আৰু ইয়াত। খেল পিছৰ পৰ্যায়তো খেলিব পাৰিবা? এনেকুৱা পিছতো খেলিব পাৰিম। এতিয়া ভালে ভালে ঘূৰি আহিলে হয়, তেতিয়াহে পিছত খেলিব পাৰিম। আৰু ছাৰহঁতে তোমালোক ধুনীয়াকৈ লৈ আহিলে অসমলৈ। দেৱজিৎ ছাৰ, মানস ছাৰ আৰু মোৰ কোচ সুশাংক ছাৰ, তাৰপিছত দেৱজিৎ ছাৰ, মানে চবেই কষ্ট কৰি মানে আমাক মানে ভালে ভালে মানে ঘূৰাই আনিলে আৰু। ধন্যবাদ জ্ঞাপন কৰিছোঁ। কি ক'ব, কেনেকুৱা অভিজ্ঞতা সন্মুখীন হ'ল? ভালে পালোঁ গৈ পিনি, আৰু বেলেগ পাৰ্টিও আহিছিলে, আপোনাৰ বিহাৰৰ আহিছিলে, লগ কৰি আহিলোঁ তেওঁলোকক। আৰু সিংদিয়া ছাৰো আহিছিলে, ইণ্ডিয়া প্ৰেছিডেণ্ট। তেওঁক মই এইটোৱে কৈছোঁ, আমাৰ অসমতে যেন নেশ্যনেল খেলখন পাতে। হয়, মোৰ আহ্বান থাকিব। ভাল লাগিছে, মনত দুখ লাগিছে। ল'ৰাখিনি চবেই গ'ল আনিম বুলিয়ে ভাবিছিলে মনত। প্ৰেক্টিচটো চবেই কৰি গৈছে, ধুনীয়া প্ৰেক্টিচ কৰিছে ল'ৰাখনে। ময়ো দিছিলোঁ প্ৰেক্টিচ, অলপ ভাল প্ৰেক্টিচে কৰিছিলে। গ'ল আনিলেহেঁতেন, খেলখন হোৱাহেঁতেন গ'ল আনিলেহেঁতেন, নিশ্চয় গ'ল সোমালেহেঁতেন অসমত।
আপোনালোকৰ খেলখন নিশ্চয়কৈ ভাৰতৰ সাম্প্ৰতিক পৰিস্থিতিৰ কাৰণে আপোনালোকক বাতিল কৰা হ'ল তাৰ পাছৰ পৰ্যায়ত আপোনালোকক পিছতো পাতিব পাৰিব খেলিব পিছতো পাৰিব পাৰিম নিশ্চয়কৈ মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আকৌ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ যিহেতু কণ ল'ৰা ছোৱালীসকলো আছে তেখেতসকলে খেলিবলৈ নাপায় অলপ দুখ প্ৰকাশো কৰিছে তথাপিতো নিশ্চয়কৈ নেশ্যন ফাৰ্ষ্ট ইতিমধ্যে আপুনিও উল্লেখ কৰিছে আমিও উল্লেখ কৰিছোঁ কি ক'ব হয় যিহেতু দেশ প্ৰথম তাৰপিছত আমিবোৰ দেশৰ হকে আমি সকলো কাম কৰিব লাগিব বা যাব লগা হ'লে আমিও যাব লাগিব দেশত যেহেতু খেলখন পষ্টপন হৈছে আমাৰ খেলুৱৈসকলে অকণমান দুখ প্ৰকাশ কৰিছে সেইটোকে আমি আগন্তুক যিখন খেল আছে ৰাষ্ট্ৰীয় খেল সেইকাৰণে ৰাষ্ট্ৰীয় খেলখনত আমি অসমৰ যিটো টীম গৈছিলে সেইটো টীমৰ তাত থকা খোৱা খেলৰ যি ব্যৱস্থা হ'ব কমপ্লিট ফেডাৰেশ্যনৰ পৰা আমি ফ্ৰী অফ কষ্ট কৰা হ'ব তেওঁলোকক লগতে আমি আগন্তুক এখন অসমত খেল পাতিম জুলাই মাহত সেই খেলখন আমাৰ যিকেইটা খেলুৱৈ গৈছিলে সেইখিনিক আমি কমপ্লিট ফ্ৰীকৈ এই খেলখন আমি খেলাম তেওঁলোকে খেলিব পাৰিব এতিয়াবা তেওঁলোকক মই প্ৰেক্টিছ কৰিবলৈ সকলোকে অনুৰোধ জনাইছোঁ যাতে ভালকৈ প্ৰেক্টিছ কৰে কাৰণ এই খেলখনতে তেওঁলোকক খেলটো দেখাব লাগিব আৰু যিসকল নিয়েৰেষ্ট ষ্টেট গৈছিলে বিহাৰ গৈছিলে আমাৰ অৰুণাচল প্ৰদেশ গৈছে বা ৱেষ্ট বেংগল গৈছে আমি তেওঁলোককো ইনভাইট কৰিম আনিবৰ কাৰণে চেষ্টা কৰিম আনিবৰ কাৰণে যাতে আমি আকৌ ভালকৈ পুনৰ আমি নতুন উদ্যমেৰে আকৌ আগবাঢ়িব পৰা হয় ফেডাৰেশ্যনে পদে পদে আপোনালোকৰ খবৰ লৈ আছে আহোঁতে হয় ফেডাৰেশ্যনে আমি প্ৰত্যেকটো ষ্টেপতে খবৰ লৈ আছে আমাৰ ফেডাৰেশ্যন হওক লাগে আমাৰ শুভাকাংক্ষী হওক লাগে ইভেন আমাৰ প্ৰেছিডেণ্ট আৰ্থদাই আমাক সুধি আছে কি হৈছে তোমালোকে ক'ত পাই আছে আমাক জনাই থাকিব মোক তেওঁ জনাইছে আমাৰ লগতে আমাৰ যিমানসকল ক্ৰীড়া সংগঠক আছিলে অসমৰ প্ৰত্যেকে মোলৈ ফোন কৰি আছে দেৱজিৎ কেনেকুৱা চিটুৱেশ্যন কি হৈছে ক'ত পালা কি কৰিছা মই চিন্তা কৰিব নালাগে আমি ঠিকেই আহি আছোঁ আমি ভালে আছোঁ ইভেন মই গগৈ নিউজকো ধন্যবাদ জনাওঁ যাতে গগৈ নিউজৰ থ্ৰুৱেদিও এটা বাৰ্তা প্ৰেৰণ কৰা হৈছিলে যাতে অসমৰ টীমটো সুকলমে আহি অসমত উভতি আহিব পাৰে তাকে কিবা যদি সহায় সহযোগ লাগে তেওঁলোকে সহায় কৰিম বুলি আশ্বাস দিছিলে গতিকে মই গগৈ নিউজকো ধন্যবাদ জনালোঁ হয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত মই যাব বিচাৰিছোঁ দলটোৰ লগত যোৱা অভিভাৱক এগৰাকীৰ ওচৰলৈ আপোনাৰ কেনেকুৱা হ'ল অভিজ্ঞতা সঁচাকৈ অতিকৈ পৰিতাপৰ কথা আমাৰ খেলুৱৈসকলৰ কাৰণে যিহেতু তেওঁলোকে অতি আশাৰে গৈছিলে নেশ্যনেল খেলিম বুলি হেণ্ড টু হেণ্ড খেল গতিকে আদবাটৰ পৰাই মানে ঘূৰি অহাৰ কাৰণে তেওঁলোকৰ কাৰণে অলপ বেয়া লাগিছে আৰু মনত যিহেতু আমিও গাৰ্জেন হিচাপে গৈছিলোঁ বিশেষকৈ মোৰ ছোৱালীজনীয়ে খেলে এতিয়া খেলটো নহয় আৰু বাৰু নেশ্যন ফাৰ্ষ্ট বুলিয়ে ক'ব পাৰি ৰাষ্ট্ৰখনৰ কাৰণেতো আমি কৰিব লাগিব হয় নাই বাৰু সেইকাৰণে যিহেতু এইটোতো সৰু ত্যাগ বুলি ক'ব সৰু ত্যাগ বুলি ক'ব পাৰি ভাৰত পাকিস্তানৰ যিখন যুদ্ধ নিশ্চয়তো সকলোৱে জ্ঞাত হয় নাই বাৰু আৰু যিহেতু দেৱজিৎ ছাৰহঁতে সুন্দৰভাৱে লৈ আহিলে হয় আমাৰ ইয়াৰ ছাৰহঁত আছিলে দেৱজিৎ ছাৰ লগতে মানস প্ৰতিম কোঁৱৰ ছাৰ তেওঁলোকে আমাক বহুত সহায় সহযোগিতা কৰি আগবঢ়াই লৈ আহিছে মানে মাকবাটৰ পৰাই ঘূৰাই লৈ আহিবলগীয়া হ'ল তেওঁলোককো আমি দুখিব নোৱাৰোঁ যিহেতু যুদ্ধখন আমি য'ত হৈছে খেলখন তাতে যুদ্ধখন আৰম্ভ হৈছে সেয়াই আৰু মোক ক'বলগীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই তোমাৰ ওচৰলৈ আহিছোঁ কি ক'বা নমস্কাৰ আজি পোনপ্ৰথমে মই গগৈ স্পৰ্টছক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে ফাৰ্ষ্ট নিউজটো তেওঁলোকে প্ৰথম আমাৰ যিটো বাতিল হোৱাৰ বাবে খেল বাতিল হোৱাৰ বাবে তেওঁলোকে নিউজটো দিছিলে তেওঁলোকে দিয়াৰ কাৰণে আজিকালি বহুত সহায়ো হ'ল আৰু দেৱজিৎ ছাৰ আৰু মানস দা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেওঁলোকে আমাক ইমান ভালদৰে লৈ আহিলে কোনো একো কষ্ট নোহোৱাকৈ তেওঁলোক ইমানখিনি কৰাৰ বাবে ধন্যবাদ আৰু অলপ বেয়াও লাগিছে ইমানখিনি ল'ৰাখিনিৰ ষ্টুডেণ্টে প্ৰেক্টিছ কৰিছিলে খেলিবলৈ নোপোৱাৰ কাৰণে খেলিবলৈ চবেই কষ্টও কৰিছিলে ভাল চবেই পদক লৈ আহিম বুলিও ভাবিছিলে সেইবাবে অকণমান বেয়া লাগিছে নাই এতিয়া দেশৰ ইমান ডাঙৰ এটা ঘটনা হৈ আছে সেইকাৰণে দেশখন প্ৰথমতে এইটো দেশৰ কাৰণে এটা সৰু সুৰা ত্যাগ এটা দিব পাৰি আমি তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই ভিডিঅ' জাৰ্নেলিষ্ট পুনৰ জাপানক দেখাবৰ কাৰণে এটা অনুৰোধ জনাম যিহেতু কামাখ্যা ৰেল ষ্টেচনত আহি পেলাই 14জনীয়া দলটো কিছু মুহূৰ্তৰ পূৰ্বে আহি পেলাই উপস্থিত হৈছে গুৱাহাটীত যিহেতু ৰাজস্থানত খেল আছিলে ৰাজস্থানৰ খেল বাতিল হোৱাৰ পাছতেই বৰ্তমান সময়ত তেখেতসকলে কিছু অসুবিধাৰ সন্মুখীন হোৱাৰ পাছত তেখেতসকলে বাছ বা ৰেলেৰে আহি বা দুদিন তিনিদিনৰ অন্তত আহি গুৱাহাটীত ভৰি দিছে আৰু গুৱাহাটীত ভৰি দিয়াৰ পাছতেই দেশৰ সাম্প্ৰতিক সময়ৰ যি পৰিস্থিতি সন্মুখীন হ'ল তাৰ অভিজ্ঞতা আপোনালোকৰ সন্মুখত ব্যক্ত কৰিলে আমি আশা কৰিম অসম দলটোৰ যি মনোবল সেই মনোবল অটুট থাকক আৰু এইদৰে আগন্তুক সময়তো ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হেণ্ড টু হেণ্ড দলটোৱে প্ৰদৰ্শন আগবঢ়াই যাওক আৰু অসমতো যিহেতু এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ টুৰ্ণামেণ্ট আয়োজন কৰাৰ কথা ইতিমধ্যে দেৱজিৎ গগৈ ডাঙৰীয়াই কৈছে আমি আশা কৰিম সেই টুৰ্ণামেণ্টখন অসমত সোনকালে অনুষ্ঠিত হওক আৰু অসমৰ দলটোৱে সুন্দৰ প্ৰদৰ্শনে অসমক গৌৰৱান্বিত কৰক এই সাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গুগল স্পৰ্টছ ধন্যবাদ
ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 700222 33540 88765210998 website www.aipguwahati.in